ষ্টেট কাট কৈছোঁ, চিধা কৈছোঁ যে যি ঘৰতে আছোঁ বৰ্তমান, বহুত খঙত আছোঁ। যি নহওক 13 ছেপ্টেম্বৰত মই দাদাক লগ পাইছোঁ, কথা পাতিছোঁ জুবিনদাৰ লগত। তেতিয়া কৈছে যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, এটা নহওঁতে এটা ছুইচাইড কৰি দিব নহ'লে এটাই। এইজন শ্যামকানু মহন্তই জুবিন গাৰ্গক ব্লেকমেইলিং কৰি ছিংগাপুৰলৈ নিছিল। এই কথাটো অকণমান আগত আপোনালোকে ভিডিঅ' ক্লিপটোত গম পালে, কিন্তু গোটেই ভিডিঅ' ক্লিপটো মই লগাই দিম, আপোনালোকে গম পাব জুবিন গাৰ্গক কেনেকৈ তেওঁ প্ৰৰোচনাত কৰি, হয়, ব্লেকমেইলিং কৰি, এক প্ৰকাৰ ব্লেকমেইলিং কৰি ছিংগাপুৰলৈ লৈ গৈছিল। এই কথাবোৰ এতিয়া পোহৰলৈ আহিছে, কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক হৈছে এইজন, যিজনক আপোনালোকে দেখি আছে স্ক্ৰীণত, হয় এখেত। আৰু এখেতে এনেকুৱা ধৰণৰ এটা ব্লেকমেইলিং জুবিন গাৰ্গৰ লগত কৰিছিল, আৰু সেই ব্লেকমেইলিংটোৰ কথা এই যুৱকজনে কৈছে, আৰু তেখেতৰ নিজৰ পৰিচয়ো দিছে যে মই ডিম্পল, কোনে কি কৰে কৰক, মোৰ বিপদ হলেও হওক, মই সঁচা কথাটো ক'ম, কাৰণ মই দাদাক লগ পাইছিলো, এনেকৈয়ে কৈছে। জুবিন গাৰ্গক লগ পাইছিল, আৰু জুবিন গাৰ্গে কি বুলি কৈছিল তেওঁৰ মুখেৰে শুনক, ডিম্পল নামৰ এই যুৱকজনৰ মুখেৰে শুনকচোন কি কৈছে। তাৰ কথা কৈছে, কাৰ কথা কৈছে? শ্যামকানু মহন্তৰ কথা কৈছে। কাৰণ কেলৈ শ্যামকানু মহন্ত বেপাৰী হয় এটা, জুবিন গাৰ্গক লৈয়েতো কৰি আছে কামটো, জুবিন গাৰ্গক লৈয়ে বেপাৰ কৰি আছে নৰ্থ ইষ্ট ফেষ্টিভেলটো। মই স্পষ্টভাৱে কৈছোঁ, মোৰ নাম ডিম্পল, মোৰ যি হয় হ'ব যাওক। দাদাই স্পষ্টভাৱে কৈছে যাবলৈ মন নাই, ৰৈ বিনালে কাম কৰি আছে, কিন্তু সেইদিনা মই আছোঁ, অনুপম কোঁৱৰ আছে, ৰোহিত সোণাৰ আছে, মই আছোঁ ৰেডি উইথ যে শ্যামকানু মহন্ত ছুইচাইড কৰি দিব মই নগ'লে। হাঁহি ধেমালি মুখে কৈছে, কিন্তু সত্য কথা। কিন্তু আজি কি হ'ল, ওলোটাটো হ'ল, নিজলৈ টানি আনিলে। একমাত্ৰ দায়ী হ'ল শ্যামকানু মহন্ত। কিয় অসমৰ এজন, নকওঁ এতিয়া জুবিন গাৰ্গৰ বিষয়ে, তেওঁ কি কাৰণে মেডিকেল টিম এটা নিনিলে, ভিজা পাছ, গৰিমা বৌলৈ ভিজা পাছটা নোলালে, ৰহস্যজনক কথা এইবিলাক। সিদ্ধাৰ্থ দাই কোনোবা এটা মানুহ ক'লে ফটোকপি তুলিলে চুব নিদিয়ে জুবিন দাক। শ্যামকানু মহন্তৰ বিৰুদ্ধে এই যুৱকজনে এনেকৈ গুজৰি উঠিছে, হয় গৰজি উঠিছে এই ডিম্পল নামৰ যুৱকজনে, কাৰণ এই ডিম্পল নামৰ যুৱকজনক জুবিন গাৰ্গে নিজ মুখে কৈছে বুলি কৈছে যে ছিংগাপুৰলৈ যাবৰ বাবে মোৰ মন নাই, কিয়নো মই মোৰ চিনেমাৰ কাম কৰি আছো, গতিকে বহুত সময় নষ্ট হৈ যাব, গতিকে মোৰ যাবলৈ মন নাই। কিন্তু ইয়াৰ বিপৰীতে এই শ্যামকানু মহন্তই তেখেতৰ এটা বাইটত কৈছে যে জুবিন গাৰ্গক মই লগ ধৰি অনা নাছিলো, নৰ্থ ইষ্টৰ যিটো প্ৰগ্ৰেম হয় সেইটো অসমৰ গুৰুত্ব তেনেই কম, এনেধৰণেও কৈছে। আৰু জুবিন গাৰ্গে নিজৰ ইচ্ছা মতেহে আহিছিল ছিংগাপুৰলৈ, আৰু তেওঁৰ ছিংগাপুৰ ফুৰিবলৈ মন কৰিছিল, আৰু লগতে আৰু দুজনমানক লৈ আহিছিল। আৰু এতিয়া এই যুৱকজনে আচলতে কৈছে যে গৰিমা গাৰ্গৰ ভিজাও আচলতে বনোৱা নাছিল তাত, কিয় বনোৱা নাছিল, বা দাদাৰ যাবলৈ, অৰ্থাৎ জুবিন গাৰ্গৰ যাবলৈ ইচ্ছা নাছিল ছিংগাপুৰলৈ, কাৰণ ৰৈ বিনালে বুলি এটা প্ৰজেক্ট কৰি আছিল, তাৰ বহুত কাম পৰি আছিল, কিন্তু নগলে, মই যদি তালৈ নেযাওঁ, তেতিয়া জুবিন গাৰ্গে কৈছে মই যদি তালৈ নাযাওঁ, অৰ্থাৎ ছিংগাপুৰলৈ নাযায়, এটাই আত্মহনন কৰিব, আৰু সেইটো হৈছে শ্যামকানু মহন্ত, এনেকৈ কৈছে বুলি তেখেতৰ ভিডিঅ'টোত আপোনালোকে শুনিবলৈ পালে। যদি এনেকুৱাবোৰ ভিডিঅ' ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক।